মই এই গাঁৱৰে গাঁওবুঢ়া আৰু এইটো আমাৰ এইখন গাঁও যোগীপাৰা আৰু যোগীপাৰাৰ গাঁৱলৈ যোৱা এইটোৱে ঘাইপথ আৰু এই ঘাইপথৰ ওপৰত মাজিগুচি পথৰ পৰা আমাৰ এই গাঁৱলৈ সোমাই অহা এখন একমাত্ৰ বাঁহৰ দলং আৰু এই বাঁহৰ দলংখন আমি প্ৰত্যেক বছৰে দি থাকোঁ আৰু প্ৰত্যেক বছৰে মানে বানপানী আহিলে উটুৱাই লৈ যায়। আমাৰ যিহেতু বানপীড়িত গাঁৱৰ ৰাইজ আৰু দৈদেশীমা সত্ৰৰ লোকে বেছি আমি প্ৰত্যেক বছৰে বাঁহ কিনি খুজি মাগি আনি দলংখন দিয়া হয় আৰু এনেকৈ যদি আমাৰ দলংখনকে নি থাকে আমি আৰু বাৰে বাৰে কিমান দিম। আমি চৰকাৰৰ ওচৰত আৰু এই দলং বিভাগৰ প্ৰত্যেকটো বিভাগতে আমি বহুত নিবেদন কৰিলোঁ, আনকি মুখ্যমন্ত্ৰীৰ ওচৰত নিজাতে আবেদন কৰা হৈছিলে দলংখনৰ কাৰণে আৰু MLA ছাৰ DC ছাৰ তেওঁলোককো চাৰ্কুল ছাৰ তেওঁলোককো আমি এই দলংখনৰ বিষয়ে অৱগত কৰা হৈছিল আৰু বহুত নিবেদন কৰা হৈছিল। তথাপিতো আজিলৈ এই দলংখন কোনো পধ্যে মেৰামতিৰ নামতো সম্পূৰ্ণ কৰি দিয়াৰ নামতো নাই, মেৰামতিৰ নামতো মানে আমি এতিয়ালৈ পইচা পাই পোৱা নাই আৰু পঞ্চায়ততো আমি বহুত জমাধন থকা বুলি আমি আবেদন কৰিছিলোঁ। তাৰ পৰা আমাৰ কিছু দি দলংখন আমি বাঁহেৰে হ'লেও কৰি লওঁ এইবুলি আমি ৰাইজে গৈ নিবেদন কৰা হৈছিল, কিন্তু আমাৰ কথাত কোনো গুৰুত্বই নিদিলে। এইবাৰো আমাৰ ইলেকশ্যনৰ আগত দলংখন কৰি দিম বুলি MLA ছাৰৰ ওচৰত আমি আবেদন কৰিছিলোঁ আৰু MLA ছাৰে আমাৰ DC ছাৰৰ ওচৰতো আবেদনখন দিব দিছিলে, আমি সেইমতে দিছিলোঁ আৰু DC ছাৰেও কৈছিল বোলে আমি কিবা এটা কৰি দিম, কিন্তু আমি আশা পালি আছোঁ। আজিলৈ মানে কোনো এটা সঁহাৰি বা ধন টকা পইচাৰ কোনো ফালৰ পৰা নাপালোঁ আৰু এনেকৈ থাকি এতিয়া বানপানী আহিল, এতিয়া বানপানীয়ে উটুৱাই লৈ